Hello students, to আজি আমি আকৌ ইকোনমিক্স or last class to লৈ আহিছো যত আমি whole syllabus to discuss কৰিম important questions খিনি discuss কৰিম তা এতিয়া start কৰোৱে 11 তাৰিখে পৰীক্ষা ভালকে পৰীক্ষা দিবা all the best প্ৰথমতে হেতুৱে কৈ দিছো এতিয়া আমি ফাৰ্স্ট কৰিম ন্যাশনাল ইনকাম এন্ড ৰিলেটেড এগ্ৰিগেটস ওকে ন্যাশনাল ইনকাম চেপ্টাৰ টুত তলকে মনত ৰাখিবা যে ম্যাথছ আহিব দুটা চেপ্টাৰৰ পৰা চেপ্টাৰ 1 এন্ড চেপ্টাৰ 2 recent syllabus to download koriba kobole deri hoi goise still etia ojone jone kora nai recent syllabus to download koriba aru syllabus wise pohiba out of syllabus question khub beshi ahibo aru 1 eta duta tinta saita kiba ta ahibo out of syllabus but syllabus or bhitorot thoka questions khiniye main aru syllabus to main tar bhitor pora ahibo questions sob the national income chapter tur pora maths ahibo to maths sabai maths ki hor saba gdp gnp hetur pra itule convert kora maths ekdom ahibo hetu saba next definitions ni kak bole saba macroeconomics kak bole micro major parthekyo saba saba aru gute khini je tar pisot saba ei consumption good mane উপভোগ দ্ৰব্য মূলধন দ্ৰব্য হে দ্ৰব্য খিনি কাক বলে হেতু সবা স্টক আৰু ফ্লোৰ মাজত পাৰ্থক্যটো সবা আৰু স্টক আৰু ফ্লো মজুদ আৰু প্ৰবাহৰ মাজত পাৰ্থক্য যদি দিয়া চাই দিয়া ধুনিয়াকে ডেফিনেশনটো হৈ যাব সূত্ৰটো হৈ যাব মানে তাৰ পিছত নেক্সট আহিলে ইয়াৰ পৰা এই মেথড তিনটা national income মানে income method expenditure method valuated method তিনটা মেথডৰ এটা মেথড আহিবই আগতে আহিছিলে কি দীঘল maths আহিছিল আজিকালি maths খিনি এভয়েড হৈছে যেটো বহুত ভাল কথা হৈছে কাৰণ maths খিনি মুৰে কনফিউজন হয় মই খেলি মেলি লাগে কিবা কৰিবলৈ তে সেই maths খিনি এভয়েড হৈছে তো ভাল কথা তো সেই গুটেই খিনি তিনটা সাবা তিনটাৰ পৰা যিকোনো এটা মাস্ট আহিবই নেক্সট আহিলে ওকে what is personal income what is personal disposable income মানে ব্যক্তিগত আয় কি ব্যক্তিগত ব্যয়যোগ্য আয় কি ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় কি ৰাষ্ট্ৰীয় আয় কি গুটেখিনি সবা ডেফিনিশন হোল সবা মুঠতে আৰু এটোৰ পৰা যেহেতু কিমান 10 মাৰ্কস আহিব তো তোমালোকে জানা যে ইয়াৰ পৰা 5 6 7 8 মাৰ্কসৰ কোৱেশ্চনটা আহিবই আৰু 8 মাৰ্কসৰ কোৱেশ্চন তোমালোকে ভয় খাব না লাগে যে 8 মাৰ্কৰ কোৱেশ্চন আহিব কেনেকে লিখিম তো 8 মাৰ্ক কোৱেশ্চন দিবলৈ ইয়াত কোৱেশ্চন ইমান নাই তোমালোকে যদি 8 মাৰ্কসৰ কোৱেশ্চন আহে তো fraction মানে ভাগ হৈ আহিব either 6 আৰু 2 আহিব or 4 আৰু 4 আহিব তো তেনেকে আহিব তোমালোকে চিন্তা কৰিব না লাগে next আহিলে okay real and nominal gdp নামমাত্ৰ gdp আৰু প্ৰকৃত gdp কাক বলে হেতু সবা আৰু নামমাত্ৰ আৰু প্ৰকৃত gdp কোনটো ভাল কিয় ভাল হেখিনি সবা next আহিব gdp আৰু কল্যাণ gdp and welfare হেতু সবা gdp আৰু কল্যাণ জৰে থাকে হেতু লিখিবা তো ফাৰ্স্ট চেপ্টাৰ টুৰ পৰা হেখিনি আৰু ইম্পৰ্টেন্ট কোৱেশ্চনস maths আহিব এটা মেথড আহিব সার্কুলার ফ্লো অফ ইনকাম কি হেতু 3 4 5 মার্কসৰ কাৰণে লিখি ধুনিয়াকে তো ফার্স্ট চেপ্টাৰ টু হেতুৱে কমন কোৱেশ্চনস খিনি পার্ট এ ধুনিয়াকে উলাই থাকে যে এইগিটা কমন হয় এইগিটা আহিব বাট পার্ট বি ৰ কোৱেশ্চন গিটা উলাই না থাকে তো সেই কাৰণে আমাৰ ভয় লাগে হয়নে পার্ট এ গিটা এটু পাৰিম এনেকে ভাবিব পাৰা পার্ট বি ৰ কিন্তু হেতু নহয় পার্ট বি টু বহুত কনফিউজিং আৰু কনফিউজিং হ'ব পাৰে কিন্তু পার্ট বি টু লিখিবলৈ কিমানে ইজি আকৌ দেই পার্ট বি টু পার্ট এ টু মুখস্থ কৰি লিখিব লাগিব পার্ট বি টু বুজি লিখিব লাগিব তাৰ পিছত নেক্সট আহিলে ইউনিট 2 ডিটাৰমিনেশন অফ ইনকাম এন্ড এমপ্লয়মেন্ট এটো চেপ্টাৰ অফ ক্ৰিটিক্যাল চেপ্টাৰ ইয়াৰ পৰা ম্যাথছ আহিব নেক্সট আহিব কনজাম্পশন ফাংচনস মানে কি উপভোগ ফলনৰ পৰা কেনেকে সঞ্চয় ফলন উলিয়াব লাগে এটো ইম্পৰ্টেন্ট কোৱেশ্চনস উপভোগ ফলনৰ পৰা কেনেদৰে আমি সঞ্চয় ফলনটো লাভ কৰিম how can we derive saving function from consumption function হেতু সবা তাৰ পাছত সবা এটো determination of equilibrium income in short run মানে AD equal AS method হেতু সবা হল তাৰ পিছত আহিলে ওকে ডেফিনেশনটো সবাই দেই এগ্ৰিগেট ডিমান্ড কি এগ্ৰিগেট চাহিদা মানে সামগ্ৰিক যোগান কি সামগ্ৰিক চাহিদা কি সামগ্ৰিক যোগানৰ কি বিষয়বস্তু কম্পোনেন্টস কিনি সবা সামগ্ৰিক চাহিদাৰ কম্পোনেন্টস কিনি সবা ইনভেষ্টমেন্ট ৰেখাডাল কেনেকে গৈছে সবা এটো এস ৰেখাডাল কিয় 45 ডিগ্ৰী ৰেখা হয় হেতু সবা হে গুটেখিনি সবা ধুনিয়াকে আৰু ইয়াৰ পৰা ম্যাথছ খিনি কিহৰ সবা গুণকৰ ম্যাথছ সবা কে এৰ ম্যাথছ সবা c ইকুৱেল কি আছিল c বাৰ প্লাস by ইয়াৰ ম্যাথছ খিনি সবা ইয়াৰ ঢেৰ ম্যাথছ আছিল আমি কৰিছিল না এটা ভিডিওত ম্যাথছ খিনি সবা তাৰ পৰা গুণকৰ ম্যাথছ খিনি সবা ওকে গুণক হল MPC APC থাকি যাব পাৰে দেই মোৰ ঢেৰ কথা MPC MPS গুটেখিনি ম্যাথছ সবা তাৰ পিছত আহিলে এইটো deficit demand and excess demand or pra 2 marks eta ahiboi for sure ahibo hetu to excess demand ki hoy deficit demand ki hoy excess demand kiyo hoy deficit demand kiyo hoy excess demand keneke bhal koribo pari deficit demand keneke bhal koribo pari hane he gute khini yat saba yate ase excess demand mane ki asile dei
অতিৰিক্ত চাহিদা, ডেফিচিয়েন্ট ডিমান্ড মানে নাটনি চাহিদা, মই অসমীয়া টাৰ্মটো ক'বলৈ পাহৰি যাওঁ। তাৰ পিছত কি আহিলে, ইনভেষ্টমেণ্ট মাল্টিপ্লায়াৰ মেথছ ক'লোৱে। তাৰ পাছত আহিলে কনজাম্পচন ফাংচন, উপভোগ ফলন কি হয়, সঞ্চয় ফলন কি হয়, গোটেইখিনি চাবা। ইয়াৰটো ওলাই আছে, 3টা কুৱেশ্যন আছে, লং কুৱেশ্যন ধুনীয়াকে। অকে, এইটো চেপ্টাৰ গ'ল। মানি এণ্ড বেংকিঙৰ পৰা কি, মুদ্ৰা কি, ইয়াৰ কাৰ্যসমূহ, মুদ্ৰাৰ কাৰ্যাৱলী, তাৰপিছত চেন্ট্ৰেল বেংকৰ কাৰ্যাৱলী, বাণিজ্যিক বেংকৰ কাৰ্যাৱলী, বাণিজ্যিক বেংকৰ ঋণ সৃষ্টি প্ৰক্ৰিয়া, সেইটো চাবা। তাৰপিছত মানি মাল্টিপ্লায়াৰ মানে কি আছিলে, মুদ্ৰা গুণক চাবা, এটা সেইটো শ্বৰ্টকে চাবা দেই। এইটো পলিচি টুলছ টু কণ্ট্ৰল মানি চাপ্লাই, মুদ্ৰাৰ যোগানক কণ্ট্ৰল কৰা ব্যৱস্থাখিনি, যিখিনি কোনে দিয়ে, চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াই দিয়ে না, সেই গোটেইখিনি চাবা। তাৰ 4টা চাবা। তাৰপিছত চাবা ইয়াৰ পৰা কি চাবা, আৰু ইয়াৰ পৰা 6 মাৰ্কছ আহিব, ইমানেই। মুদ্ৰাৰ কাৰ্যাৱলী চাবা। তাৰপিছত হেৰি চাব পাৰা, তাৰল্য ফাণ্ডটো চাবা, তাৰল্য ফাণ্ডটো ইম্পৰ্টেণ্ট। তাৰপিছত আহিলে কি আছিলে আৰু, ডিমনিটাইজেশ্যন কি হয়, এটা বা দুটা চাই লিবা যে কি হয়, ডিমনিটাইজেশ্যন কি হয়, ডেফিনেশ্যনটো চালে হ'ল। অকে, আমি গভৰ্ণমেণ্ট বাজেট চেপ্টাৰটো আহিলো। গভৰ্ণমেণ্ট বাজেট চেপ্টাৰটো কি হৈছে, ইমান সৰু চেপ্টাৰ, আমি গোটেইটো চাব লাগিব। মানে গভৰ্ণমেণ্ট বাজেট কি হয়, গভৰ্ণমেণ্ট বাজেটৰ কি কি কম্পনেন্ট আছে, আৰু কম্পনেন্টটো চাবা, ক্লাছিফিকেশ্যন অফ ৰেভিনিউ ৰিচিপ্ট, কেপিটেল ৰিচিপ্ট, এই গোটেইটো এটা কম্পনেন্টছ, আৰু এক্সপেণ্ডিচাৰটো এটা কম্পনেন্টছ। তো দুটা কম্পনেন্টছে দুটা টপিক ভৰি আছে। এটা আছে ৰাজহ বাজেট, এটা আছে মূলধন বাজেট। তো ৰাজহ বাজেট কাক বোলে, মূলধন বাজেট কাক বোলে, ৰাজহ বাজেটৰ ভিতৰত আছিলে না দুটা, টেক্স ৰেভিনিউ, নন টেক্স ৰেভিনিউ, মানে কি আছিলে, টেক্স ৰেভিনিউ, আয়কৰ, কৰ ৰাজহ আৰু অনাকৰ ৰাজহ। কৰ ৰাজহৰ ভিতৰত আকৌ প্ৰত্যক্ষ কৰ, পৰোক্ষ কৰ, গোটেইখিনি ডেফিনেশ্যন চাবা মুঠতে। এইটো চেপ্টাৰ স্কিপ কৰিবলগীয়া একো নাই, কাৰণ চেপ্টাৰটো সৰু ন, সেইকাৰণে গোটেইটো চাব লাগিব। তাৰপৰা নেক্সটটো একেই, অপেন ইকনমি চেপ্টাৰটো গোটেইটো চাব লাগিব, হোল চেপ্টাৰ চাব লাগিব, কাৰণ চেপ্টাৰটো সৰু, আৰু মাৰ্কছ আহিব 6 মাৰ্কছ। ইয়াত চাব লাগিব, অকে, কাৰেণ্ট একাউণ্ট কি হয়, কেপিটেল একাউণ্ট কি হয়, বেলেঞ্চ অফ পেমেণ্ট, সাৰপ্লাস মানে কি আছিলে, ঘাটি, ৰাহি, সাৰপ্লাস মানে ৰাহি, ডেফিচিট মানে ঘাটি। তো ৰাহি বাজেট কি হয়, ঘাটি বাজেট কি হয়, সমতাপূৰ্ণ বাজেট কি হয়, গোটেইখিনি চাব লাগিব। আৰু তাৰপিছত এই ফৰেন এক্সচেঞ্জ মাৰ্কেটৰ কথা পঢ়িব লাগিব। ফৰেন এক্সচেঞ্জ ৰেট কি হয় চাব লাগিব, ৰেটটো কেনেকে ডিটাৰমাইন কৰে, ফিক্সড এক্সচেঞ্জ ৰেটত মানে স্থিৰ বিনিময় হাৰত কেনেকে ডিটাৰমাইন কৰে, তাৰপিছত এইটো কি আছিলে, পৰিৱৰ্তনশীল বিনিময় হাৰত কেনেকে ডিটাৰমাইন কৰে, গোটেইখিনি চাব লাগিব। এই দুটা চেপ্টাৰ স্কিপ কৰিব নোৱাৰি, গোটেইখিনি চাব লাগিব দেই, এই দুটা চেপ্টাৰ। তাৰ পৰা নেক্সট আহিলে, আৰু এইটো চেপ্টাৰৰ পৰা বহুতে কনফিউজ হৈ আছে যে মেথছ আহিব নি বুলি। মেথছ নাহে এইটো চেপ্টাৰৰ পৰা, মেথছ আহিব প্ৰথম দুটা চেপ্টাৰৰ পৰা। ইয়াত যদি বাই চান্স মেথছ আহিও যায়, তেতিয়াও তোমালোকক দি দিব। নেক্সট আহিলে ডেভেলপমেণ্ট এক্সপেৰিয়েন্স, আৰু কুৱেশ্যন বেংক চাই আছা ন, কুৱেশ্যন বেংক চোৱাৰ খিনিয়ে সেইটো কুৱেশ্যন কৰে যে মেথছ আহিব নি বুলি। কুৱেশ্যন বেংক চোৱা, ন' ডাউট, কিন্তু কুৱেশ্যন বেংকৰ সেই পুৰণা কুৱেশ্যনখিনি অকণমান এভইড কৰিবা। 2007, 8, 9, 10, 11, 12, কাৰণ তোমালোকৰ ৰিচেণ্টলি যোৱা বছৰৰ পৰা এইবছৰো চিলেবাছ চেঞ্জ হৈছে অকণমান। তো সেইকাৰণে অকণমান মানে নতুনখিনি চাবা, 22, 23, 24 সেইবোৰ চাবা, মানে সেইবোৰ অকণমান মানে থাকে আৰু লিংকটো। কিন্তু বহুত আগৰখিনি ইমান নাচাবা, কাৰণ আগৰখিনিতো চিলেবাছে কমপ্লিটলি বেলেগ আছিলে, প্লাছ বহুত দীঘলীয়া লেন্দি কুৱেশ্যন আহিছিলে। এতিয়া ইমান মানে কুৱেশ্যনবোৰ অকণমান নিউ কৰিছে। এটা নেক্সট আহিছে ইণ্ডিয়ান ইকনমিক ডেভেলপমেণ্ট। ইণ্ডিয়ান ইকনমিক ডেভেলপমেণ্টৰ ডাইৰেক্ট এইটোৱে কুৱেশ্যন আহিব বুলি কোনেও ক'ব নোৱাৰে, কাৰণ সেই চেপ্টাৰটো হৈছে ইণ্ডিয়ান ইকনমি। ইণ্ডিয়ান ইকনমিখন কিমান ডাঙৰ, হয়নে? তো তাৰ পৰা প্ৰায় গোটেইখিনি কুৱেশ্যনছে আমি নিজে বনাব পাৰিব লাগিব। মেইন কথা সেইটো যে ইণ্ডিয়ান ইকনমি চেপ্টাৰত থকা কুৱেশ্যনছ এনচাৰখিনি আমি নিজে মনত বনাব পাৰিব লাগিব। চেপ্টাৰটো পঢ়িলো ধুনীয়াকে, আৰু এতিয়া চাবা ফাৰ্ষ্ট চেপ্টাৰটো পঢ়িলে তোমালোকে এনেকুৱা লাগিছে চাগে গোটেই এনচাৰখিনি একে, ইয়াৰ এনচাৰো একে, ইয়াৰ এনচাৰো একে, ইয়াৰ এনচাৰো একে, চবৰে এনচাৰ যেন একে, হয়নে? কিন্তু তোমালোকক পঢ়োতে খেলি মেলি লাগিব পাৰে, বাট যেতিয়া এক্সাম হলত যাবা তেতিয়া কুৱেশ্যনছ এনচাৰখিনি ধুনীয়াকে চিষ্টেমেটিকেলি আহি যাব নিজৰ মনত। সেইটো মই জানো, কাৰণ মোৰ নিজৰ তেনেকুৱা হৈছিলে যে কুৱেশ্যনছ যেতিয়া পঢ়ো তেতিয়া এইটো একে, সেইটো একে, সেইটো একে, বাট যেতিয়া পিছলে যাম এক্সাম হলত বহিম, মাথাটো যেতিয়া ঠাণ্ডা থাকিব, কুৱেশ্যনত যেতিয়া লিমিটেড কুৱেশ্যন দেখিম, তেতিয়া নিজে এইটো। আৰু তোমালোকে কুৱেশ্যন এনচাৰখিনি মুখস্থ কৰাতকে বুজি ল'বা, আৰু যেতিয়াই কোনোবা এটা এনচাৰ লিখোতে সেই এনচাৰটো, এতিয়া ইয়াত চাবা দেই, বেয়া, আমাৰ এগ্ৰিকালচাৰটো বেয়া আছিলে, ক'ত সোমায়? ইণ্ডিয়ান ইকনমি স্বাধীনতাৰ আগৰ ভাৰতৰ অৱস্থাটো কেনেকুৱা আছিলে তাতো সোমায়, প্ৰব্লেমছ অফ ইণ্ডিয়ান ইকনমি সেইটোতো সোমায়, যে আৰু মানে কি এতিয়াৰ কি প্ৰব্লেম আছে সেইটোতো সোমায়। তো যেতিয়া
দুইটা কোৱেশ্চনছত একে যে আমাৰ এগ্ৰিকালচাৰটো বেয়া আছিল হয়নে তো যেতিয়া কোৱেশ্চনছ দুটা একেটা এনসাৰ দুইটাতে সোমায় তেতিয়া হেতু লিখাটো আমাৰ নিজৰ আমি কেনেকৈ লিখিম আমি লিখাটো মিলাই মেলি ধুনিয়াকৈ লিখিব পাৰিলে হ'ল কোৱেশ্চন 6টা পইণ্ট একে হ'ব পাৰে কিন্তু লিখাটো কেনেকৈ লিখিম হেতুৰ ওপৰত মানে বেস কৰি আৰু কথাটো যে কেনেকৈ লিখিম এতিয়া ইয়াৰ ব্ৰিফ ইন্ট্ৰোডাকশন টু স্বাধীনতাৰ আগৰ অৰ্থনৈতিক অৱস্থা কেনেকুৱা আছিল হেতু এনসাৰখিনি চালো 6টা এনসাৰ চালো তোমালোকে সিলেবাসটো লৈ ভাবিবা যে স্বাধীনতাৰ আগৰ অৰ্থনীতি কেনেকুৱা আছিল এটো আছিল মই লিখিব পাৰিম নে পাৰিম এটো পাৰিম নে পইণ্ট কিটা মানত ভাবিবা ভাবিলে তোমালোকৰ হৈ যাব দেই নেক্সট আহিলে ইণ্ডিয়ান ইকনমিক সিস্টেম এণ্ড কমন গোলছ অফ 5 ইয়াৰ প্ল্যান ওকে 5 ইয়াৰ প্ল্যান কমন গোলছ খিনি চাবা দেই 5 ইয়াৰ প্ল্যানৰ গোলছ খিনি চাবা 4টা গোল চালে হ'ল নেক্সট আহিলে পলিসিজ অফ এগ্ৰিকালচাৰ পলিসি মানে হেৰি হিউজ বিপ্লৱটো চাবা নিউ এগ্ৰিকালচাৰ ষ্ট্ৰেটেজি তাৰ পিছত আহিলে ইন্ডাষ্ট্ৰিয়েল লাইসেন্সিং টু চাবা ইন্ডাষ্ট্ৰিয়েল ট্ৰেডৰ পৰা ইমানটা বহুত বেছি নাহে স্মল স্কেল ইন্ডাষ্ট্ৰি সৰু কি আছিল এটো স্মল স্কেল ইন্ডাষ্ট্ৰি ক্ষুদ্ৰ শিল্পটো চাবা আজিকালি আহিছে হেতু পা হেখিনি আৰু তাপা নেক্সট আহিলে ইকোনমিক ৰিফৰ্ম সিন্স 1991 এটো চেপ্টাৰটো উদে চাব লাগিব লিবাৰেলাইজেশন কি হয় উদাৰীকৰণ কি ব্যক্তিগতকৰণ কি তাপা এটো কি গ্লোবালাইজেশন কি হয় গুটেখিনি কি হয় চাবা তাৰ পাছত ইয়াৰ পজিটিভ আৰু নেগেটিভ ইফেক্ট ই কি ভাল কৰিলে কি বেয়া কৰিলে ক্ৰিটিসিজম এই গুটেখিনি চাবা চেপ্টাৰ 7 টো গুটেটো চাব লাগিব এতিয়া আহিলে চেপ্টাৰ 8 টো এটা বহুত ডাঙৰ চেপ্টাৰ হয়নে আৰু চেপ্টাৰ 8 ৰ পৰা এনেকুৱা নহয় যে মই কৈলো এটো কোৱেশ্চন আহিব বেলেগজনে কৈলে এটো কোৱেশ্চন আহিব 10 জনে 10টা কোৱেশ্চন কৈ দিলে কিন্তু পিছত দেখিলবা এটাও নাহিলে তেনেকুৱা হ'ব পাৰে তো সেই কাৰণে এই চেপ্টাৰটো ধুনিয়াকে বুজিবা আৰু চেপ্টাৰটো মই জানো যে যেনেকুৱা কোৱেশ্চন আহিলে তোমালোকে লিখিব পাৰিবা যদি ডাটাবেস কোৱেশ্চন নাহে ডাটাবেস কোৱেশ্চন কৰ পৰা আহিব এমপ্লয়মেন্টৰ পৰা ডাটা কোৱেশ্চন আহিব যেটো ডাটা দিব লাগিব বাকিখিনিৰ পৰা ধুনিয়াকে তোমালোকে নিজে লিখিব পাৰিবা কোৱেশ্চনছখিনি সাস্টেইনেবল ডেভেলপমেন্ট আমি আগৰ পৰা পঢ়িয়ে আহিছো হয়নে 8 9 10 সাস্টেইনেবল ডেভেলপমেন্ট পঢ়িয়ে আহিলো তো হেতু তেনেকে পাৰিমে নেক্সট আহিলে এমপ্লয়মেন্টটো পঢ়িব লাগিব ডাটাবেস কোৱেশ্চন আহিব তাৰ পৰা নেক্সট এগ্ৰিকালচাৰ মাৰ্কেট সিস্টেমটো আমি পাৰো ডাইভাৰ্সিফিকেশনটো জানো মাৰ্কেট সিস্টেমটো কেনেকে মাৰ্কেট কৰে হেতু জানো আনে বেছে গ্ৰেডিং কৰে গুটেখিনি লিখিব লাগিব তাৰ পিছত সাস্টেইনেবল ডেভেলপমেন্ট এণ্ড অৰ্গানিক ফাৰ্মিংটো চাবা হোৱাট ইজ অৰ্গানিক ফাৰ্মিংৰ ভাল দিশ বেয়া দিশ চাবা হেকিটা নেক্সট আহিলে ৰুৰেল ডেভেলপমেন্ট গ্ৰাম্য উন্নয়ন চাবা হেকিনে কোৱেশ্চন গ্ৰাম্য উন্নয়ন কেনেকে হয় আমি একবোৰ অকমান ভাবিব পাৰিলে লিখিব পাৰিব লাগিব আৰু তোমালোকে এটা 12 হয় 8 9 10 নহয় তো তোমালোকে বস্তুটো মুখস্থ কৰিবলৈ নাযাবা বস্তুটো বুজিবলৈ যাবা দেই মেইন কথা তাৰ পিছত নেক্সট আহিলে ইণ্ডিয়া এণ্ড পাকিস্তান ইণ্ডিয়া এণ্ড চাইনা এগিটা ইণ্ডিয়াৰ কি আছে ডেভেলপমেন্ট এক্সপেৰিয়েন্স খিনি ইণ্ডিয়া কি ফেস কৰিছিলে এতিয়া অৱস্থালৈ আহিবলৈ চাইনা কি ফেস কৰিছিলে এতিয়া অৱস্থালৈ আহিবলৈ পাকিস্তানে কি ফেস কৰিছিলে এতিয়া অৱস্থালৈ আহিবলৈ তাৰ পিছত নেক্সট আহিলে ইয়াৰ কম্পেৰিজন মানে তুলনামূলকভাৱে অধ্যয়ন যেটো কিতাপত ধুনিয়াকে লিখা আছে আৰু তোমালোকে ইয়াৰ পৰা ডাটাখিনি মুখস্থ কৰিব লাগিব ডাটা মুখস্থ কৰিব লাগিব কৰ পৰা ইয়াৰ এমপ্লয়মেন্ট চেপ্টাৰটো আৰু এই লাষ্টৰ ইউনিট 9 টো ইয়াৰ পৰা ডাটা মুখস্থ কৰিব লাগিব বাকিখিনি ডাটা ইমান নহলেও হৈ যায় দেই আৰু তোমালোকে স্মাৰ্ট ৰিডিং কৰিবা স্মাৰ্ট ৰিডিং মানে কেনেকুৱা তোমালোকে পাৰ্থক্য চালা সাপোজ মই কৈছো ষ্টক এণ্ড ফ্লোৰ পাৰ্থক্য চাইলা এটা পাৰ্থক্য কেটা তিনটাটো চাবাই এটা তিনটা পাৰ্থক্য যদি চাই দিয়া তেতিয়া আমি ডেফিনিশনৰ কাৰণে আমি চিন্তা কৰিব নালাগে ডেফিনিশন অলৰেডি আমাৰ এই পাৰ্থক্যতে সোমাই যায় তো তেনেকে চাবা পাৰ্থক্যটো চাই দিবা আমাৰ ডেফিনিশনটো হৈ যাব তো তেনেকে তোমালোকে পঢ়িবা বাকি ইমানে চেপ্টাৰটো গুটে সিলেবাসটো ভালকে পঢ়িবা চেপ্টাৰ 1 টো ধুনিয়াকে মুখস্থ কৰিবা চেপ্টাৰ 2 টো বুজিবা পঢ়িবা বুজিবা যিমান পঢ়িবা চেপ্টাৰ ইউনিট চেপ্টাৰ নহয় কি পাৰ্ট বি টো পঢ়িবা যিমান পঢ়িবা হিমান তোমালোকে বুজি গৈ থাকিবা পাৰ্ট এ টো বুজা কথা লিমিটেড কিন্তু পাৰ্ট বি বুজা কথা ঢেৰ যিমান পঢ়িবা হিমান বুজিবা আৰু হিমান লিখিব পাৰিবা তো আমাৰ ইণ্ডিয়াৰ অৱস্থাটো কেনেকুৱা হেতুহে লিখিব লাগে কিবা বেলেগ এটা লিখিব নালাগে নহয় ইয়াত যেনেকে আমি থিওৰিবোৰ লিখিব লাগে কিবা এটা ডেফিনিট আমি সূত্ৰ লিখিব লাগে ডেফিনিশন লিখিব লাগে ইয়াত তেনকু হেনকা নাই ইয়াত কি আছে ইয়াত ধুনিয়াকে আমাৰ অৱস্থা কেনেকুৱা কি হৈছিলে কি নহৈছিলে কি হ'ব হেবোৰ ধুনিয়াকে তোমালোকে নিজে বুজি লিখিব পাৰা এটোত লিখিব পৰাটোৰ পুৰা 40 ভিতৰত তোমাৰ 35 পোৱাৰ ৰেকৰ্ড আছে দেই ধুনিয়াকে লিখিব পাৰিলে কাৰণ 6টা পইণ্ট লিখলে 6 নম্বৰ পাই গল খুব বেছি কাটিলে কিমান হাফ মাৰ্ক বা 1 মাৰ্কহে কাটিব 6 নম্বৰ কোৱেশ্চন 8 মাৰ্কছৰ কোৱেশ্চন মই কলুৱে তোমালোকে ভয় খাব নালাগে বাকি হে ভালকে দিবা পৰীক্ষা অল দ্য বেষ্ট
সবৰে কিমান কিমান কি কেনেকুৱা হল এক্সাম জনাবা ৰিজাল্ট দিলে কবা কিমান পালা মাৰ্কসটো বাকি অল দ্য বেষ্ট থ্যাংক ইউ